শ্ৰীমন্ত শংকৰদেৱ সংঘ পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ উদ্যোগত 461 নং পানীচকুৱা প্ৰাথমিক আৰু পানীচকুৱা ডেকাগিৰি প্ৰাথমিক শাখাৰ আতিথ্যত স্থানীয় ৰাইজৰ সহযোগত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 538 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ চৰাচোৱা বৰনামঘৰত আয়োজন কৰা হয়। পুৱা 5:30 বজাত প্ৰাতঃ প্ৰসংগ, 7:30 বজাত গছপুলি ৰোপণ, 8:30 বজাত ধৰ্মধ্বজা উত্তোলন কৰাৰ পাছতে সামূহিক নাম প্ৰসংগ কৰে পশ্চিম যোৰহাট আঞ্চলিকৰ নামাচাৰ্য জিতেন বৰা বাপে। নামঘোষা পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ সঞ্চালক হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলাৰ উপসভাপতি বেদকমল বৰা বাপ। ভাগৱত ব্যাখ্যাৰ ব্যাখ্যাকাৰ হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ প্ৰচাৰক অনিল তাঁতী আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ প্ৰাক্তন সদস্য ৰূপেশ্বৰ নেওগ। বৰগীত পৰিৱেশন কৰে হাজিৰি প্ৰাথমিকৰ কৃষ্টিনা গগৈয়ে। 461 নং পানীচুকা প্ৰাথমিক শাখাৰ আৰু ডেকাগিৰি প্ৰাথমিক শাখাৰ আই আৰু বাপ সমস্তই দিহানাম পৰিৱেশন কৰাৰ পাছতে ব্যাখ্যা অনুষ্ঠানটি সঞ্চালক বেদকমল বৰাই সুচাৰুৰূপে পৰিচালনা কৰে। পশ্চিম যোৰহাট আঞ্চলিকৰ ভালেসংখ্যক বৈষ্ণৱপ্ৰাণ ব্যক্তি উক্ত অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰে। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।